চাওক, জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰথম দিনটোৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাই তেখেতৰ মৃত্যুৰ অস্বাভাৱিকতাক লৈ প্ৰশ্ন উত্থাপন কৰিছোঁ। আমাৰ স্পষ্ট কথা, প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাব লাগিব। আৰু ন্যায় কি? ন্যায় হৈছে যেতিয়া যাৰ অৱহেলাৰ কাৰণে, যাৰ ষড়যন্ত্ৰত, যাৰ কাৰণে প্ৰাণৰ শিল্পীগৰাকী অসমৰ জাতীয় সম্পত্তি হেৰাই গ'ল, সেই দোষীসকলে কঠোৰ দৃষ্টান্তমূলক শাস্তি পালেহে ন্যায় হ'ব। আৰু তাৰ কাৰণে লাগিব এটা ক্ষিপ্ৰ পানী নসৰকা তদন্ত। তাৰ কাৰণে লাগিব SIT এনেকুৱা এখন চাৰ্জশ্বীট দিবলৈ যিখন সাক্ষ্য প্ৰমাণেৰে সৈতে কটকটীয়া, য'ত দোষী আইনৰ সুৰুঙাৰে সাৰি যোৱাৰ কোনো অৱকাশ নাই। এতিয়া চৰকাৰে কৈ আছে যে ন্যায়ালয়েহে দিব। সেই কথাটো অবুজ শিশুৱেও জানে, কিন্তু ন্যায়ালয়ে কেতিয়া ন্যায় দিব পাৰিব? যেতিয়া সাক্ষ্য প্ৰমাণেৰে সৈতে এখন কটকটীয়া চাৰ্জশ্বীট হ'ব, চাৰ্জশ্বীটত উল্লেখ থকা কথাবোৰ আদালতৰ মজিয়াত প্ৰমাণ হ'ব, আৰু দোষীক যেতিয়া আদালতে দোষী সাব্যস্ত কৰিব আৰু কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব, তেতিয়াহে ন্যায় পোৱা বুলি অসমৰ ৰাইজ আশ্বস্ত হ'ব। আৰু যেতিয়ালৈকে সেই কথাটো হৈ নুঠে, তেতিয়ালৈকে অসমৰ মানুহৰ বুকুত জ্বলি থকা ন্যায়ৰ অগ্নি নিৰ্বাপিত নহয়। সেইটোতো মুখ্যমন্ত্ৰীয়ে জানিব। মুঠতে দোষীয়ে শাস্তি পাব লাগে। জুবিন গাৰ্গ যাৰ অৱহেলাৰ কাৰণে আমাৰ মাজৰ পৰা হেৰাই গ'ল, যাৰ ষড়যন্ত্ৰৰ কাৰণে, যাৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যু হ'ল, গতিকে জুবিন গাৰ্গৰ ন্যায় অসমৰ মানুহৰ বুকুত জ্বলি থকা একুৰা অগ্নিৰ নাম। সেই অগ্নি তেতিয়ালৈকে নিৰ্বাপিত নহয় যেতিয়ালৈকে দোষীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি নাপায়। আৰু শাস্তি দিয়াৰ দায়িত্ব চৰকাৰৰ, শাস্তি দিয়াৰ দায়িত্ব SITৰ এখন কটকটীয়া পানী নসৰকা চাৰ্জশ্বীট, সাক্ষ্য প্ৰমাণেৰে সৈতে মজবুত চাৰ্জশ্বীট, আৰু দোষী আইনৰ সুৰুঙাৰে সাৰি যাব নোৱাৰা চাৰ্জশ্বীট দাখিল কৰি দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব। জুবিন ক্ষেত্ৰত ন্যায়ালয়লৈ যোৱাক লৈ মুখ্যমন্ত্ৰীয়ে আচলতে বিৰোধ মন্তব্য। মূল কথাটো হৈছে জুবিন গাৰ্গৰ ন্যায়। তাৰ সোঁফালে বাওঁফালে একো ভাবি লাভ নাই। অৰ্জুনে যেনেকৈ নিজৰ লক্ষ্যটো স্থিৰ কৰি লৈছিল, চৰাই চকুটোহে দেখিছিল, ডাল পাত দেখা নাছিলে, তেনেকৈ আমাকো ডাল পাত দেখুৱাই লাভ নাই, ডাল পাত সুধিও লাভ নাই। আমি জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটোতে থাকিম, তাৰ পৰা ইফাল সিফাল নহওঁ। চাওক, জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰথম দিনটোৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাই তেখেতৰ মৃত্যুৰ অস্বাভাৱিকতাক লৈ প্ৰশ্ন উত্থাপন কৰিছোঁ। আমাৰ স্পষ্ট কথা, প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাব লাগিব। আৰু ন্যায় কি? ন্যায় হৈছে যেতিয়া যাৰ অৱহেলাৰ কাৰণে, যাৰ ষড়যন্ত্ৰত, যাৰ কাৰণে প্ৰাণৰ শিল্পীগৰাকী অসমৰ জাতীয় সম্পত্তি হেৰাই গ'ল, সেই দোষীসকলে কঠোৰ দৃষ্টান্তমূলক শাস্তি পালেহে ন্যায় হ'ব। আৰু তাৰ কাৰণে লাগিব এটা ক্ষিপ্ৰ পানী নসৰকা তদন্ত। তাৰ কাৰণে লাগিব SIT এনেকুৱা এখন চাৰ্জশ্বীট দিবলৈ যিখন সাক্ষ্য প্ৰমাণেৰে সৈতে কটকটীয়া, য'ত দোষী আইনৰ সুৰুঙাৰে সাৰি যোৱাৰ কোনো অৱকাশ নাই। এতিয়া চৰকাৰে কৈ আছে যে ন্যায়ালয়েহে দিব। সেই কথাটো অবুজ শিশুৱেও জানে, কিন্তু ন্যায়ালয়ে কেতিয়া ন্যায় দিব পাৰিব? যেতিয়া সাক্ষ্য প্ৰমাণেৰে সৈতে এখন কটকটীয়া চাৰ্জশ্বীট হ'ব, চাৰ্জশ্বীটত উল্লেখ থকা কথাবোৰ আদালতৰ মজিয়াত প্ৰমাণ হ'ব, আৰু দোষীক যেতিয়া আদালতে দোষী সাব্যস্ত কৰিব আৰু কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব, তেতিয়াহে ন্যায় পোৱা বুলি অসমৰ ৰাইজ আশ্বস্ত হ'ব। আৰু যেতিয়ালৈকে সেই কথাটো হৈ নুঠে, তেতিয়ালৈকে অসমৰ মানুহৰ বুকুত জ্বলি থকা ন্যায়ৰ অগ্নি নিৰ্বাপিত নহয়। সেইটোতো মুখ্যমন্ত্ৰীয়ে জানিব। মুঠতে দোষীয়ে শাস্তি পাব লাগে। জুবিন গাৰ্গ যাৰ অৱহেলাৰ কাৰণে আমাৰ মাজৰ পৰা হেৰাই গ'ল, যাৰ ষড়যন্ত্ৰৰ কাৰণে, যাৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যু হ'ল, গতিকে জুবিন গাৰ্গৰ ন্যায় অসমৰ মানুহৰ বুকুত জ্বলি থকা একুৰা অগ্নিৰ নাম। সেই অগ্নি তেতিয়ালৈকে নিৰ্বাপিত নহয় যেতিয়ালৈকে দোষীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি নাপায়। আৰু শাস্তি দিয়াৰ দায়িত্ব চৰকাৰৰ, শাস্তি দিয়াৰ দায়িত্ব SITৰ এখন কটকটীয়া পানী নসৰকা চাৰ্জশ্বীট, সাক্ষ্য প্ৰমাণেৰে সৈতে মজবুত চাৰ্জশ্বীট, আৰু দোষী আইনৰ সুৰুঙাৰে সাৰি যাব নোৱাৰা চাৰ্জশ্বীট দাখিল কৰি দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব। জুবিন ক্ষেত্ৰত ন্যায়ালয়লৈ যোৱাক লৈ মুখ্যমন্ত্ৰীয়ে আচলতে বিৰোধ মন্তব্য। মূল কথাটো হৈছে জুবিন গাৰ্গৰ ন্যায়। তাৰ সোঁফালে বাওঁফালে একো ভাবি লাভ নাই। অৰ্জুনে যেনেকৈ নিজৰ লক্ষ্যটো স্থিৰ কৰি লৈছিল, চৰাই চকুটোহে দেখিছিল, ডাল পাত দেখা নাছিলে, তেনেকৈ আমাকো ডাল পাত দেখুৱাই লাভ নাই, ডাল পাত সুধিও লাভ নাই। আমি জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটোতে থাকিম, তাৰ পৰা ইফাল সিফাল নহওঁ। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।